আজি ৰাতিপুৱা বহুত দিনৰ মূৰত বহুত সোনকালে উঠিলোঁ আৰু সোনকালে উঠিয়ে এয়া ৰেডি হ'লোঁ আৰু বেডিং পত্ৰ লৈ এঠাইলৈ যাব ওলাইছোঁ। মা আৰু চুনু নাযায়, মই যাম আজি দেউতাৰ লগত। আমাৰ ঘৰৰ পৰা অলপ দূৰতে বাছখন আহে আৰু আমি তালৈ খোজকাঢ়ি গৈ আছোঁ। আৰু এয়া আহি পালে বাছখন, আৰু বাছখন আহি পোৱাৰ পিছতে আমি বাছত বহিও ল'লোঁ। আৰু আহি এয়া শৰাইঘাট দলঙো পালোঁ। আৰু শৰাইঘাট দলং পালোঁ মানেতো গম পাইছে চাগে ক'ত আহিছোঁ। এইফালে আকৌ ৰ'দৰ উৎপাতত মই বাছৰ পৰ্দা টানি তত পোৱা নাই। এনেকৈয়ে আহি পালোহি এয়া গুৱাহাটী। আৰু বাছৰ পৰা নামিয়ে অকমান দূৰ খোজকাঢ়ি তাৰপিছতে ই ৰিক্সা এখন লৈ গ'লোঁ দেউতাৰ ৰুমলৈ। দেউতাৰ ৰুমলৈ বুলি কৈছিলোঁ, পিছে দেউতাৰ ৰুমত নহয়, ফাৰ্ষ্ট সোমালোঁ মামাৰ ফাৰ্মাচীত। আহিয়ে একেবাৰে একদম ডক্তৰৰ ৰুমত এচিৰ তলত বহি লৈছোঁ। এই গৰমত অকমান এচিৰ তলত যদি বহিব পাৰি আৰুনো কি লাগে, সেইবাবে অকমান ইয়াতে জিৰাই ল'লোঁ। তাৰপিছতে গ'লোঁ দেউতাৰ ৰুমলৈ। আৰু এতিয়া দেউতাৰ ৰুমৰ পৰানো কলৈ যাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত জনাই আছোঁ।